নিশ্চয়কৈ ক'ব লাগিব আজি যিহেতুকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী চেমিন আখতাৰা এইগৰাকী প্ৰাৰ্থীক লৈ এনেদৰে ৰাইজ ওলাই আহিছে। ৰাইজ ক'ব লাগিব নিৰ্বাচনী প্ৰচাৰ যিহেতুকে গাঁৱে ভূঞে তুংগত হৈ উঠিছে আৰু যিহেতুকে ৰাতিপুৱাৰে পৰাই বিভিন্ন পঞ্চায়তসমূহত দেখা পোৱা গৈছে আজি যিহেতুকে অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। এই মুহূৰ্তত মই সেই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। কি ক'ব আজি ৰাইজে আপোনাৰ লগত ওলাই আহিছে আৰু ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত আপোনাক নিৰ্বাচিত কৰিছে, কি ক'ব? নমস্কাৰ, মই মিছ চেমিমা আখতাৰা ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ভেলকৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী। মই এইবাৰ ৰাইজে এইবাৰ উঠাই দিছে, আগবঢ়াই দিছে মোক। মই সেই ৰাইজৰ হৈ আগবাঢ়ি ওলাই আহিছোঁ। ৰাইজৰ বহুতো অভিযোগ আছে। আজি পুৱাৰে পৰাই আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে, বিভিন্ন গাঁৱত সোমাই গৈছে আপুনি। কিমান ৰাইজ ওলাই আহিছে আপোনাৰ লগত? মোৰ লগত ৰাইজ আছে 200-300। ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলিছে আপোনাৰ? চলিছে। যিহেতুকে আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু বিয়লি 5 বজাৰ লগে লগে আজি সামৰণি পৰিব। ইতিমধ্যে আপোনাৰ প্ৰচাৰ তুংগত হৈ উঠিছে, কিয় ছবিত উঠিছে আপুনি? মই নাৱৰ ছবিত ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ মই আৰু কি ভোট দিয়ে বহুগুণীয়া ভোটটো দি ৰাইজে মোক যাতে আশাবাদী জয়যুক্ত কৰে। মোক নিশ্চিতভাৱে আশা কৰিছে আপুনি? আশা কৰিছোঁ। বিভিন্ন সমস্যা আছে অঞ্চলটোত, আপুনি জয় হৈ আহিলে পৰৱৰ্তী সময়ত কি ধৰে ৰাইজৰ লগত সহযোগিতা আগবঢ়াই যাব? নিশ্চয় কৰিম আৰু যোৱা কেইবছৰমান বাকী থকা কামবিলাক মই আগবঢ়াই লৈ যাম। মছজিদে হওক বা নামঘৰে হওক আগবঢ়াই লৈ যাম আৰু। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এগৰাকী চেমিন আখতাৰা। যিহেতুকে ৮ নং ৱাৰ্ডৰ ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ পৰা ৰাইজৰ নিৰ্বাচিত প্ৰাৰ্থী নাৱৰ ছবিত নিৰ্বাচিত হৈছে মনোনীত প্ৰাৰ্থী, ৰাইজৰ প্ৰাৰ্থী ভিন্নজন আহিছে, ভিন্ন গাঁৱৰ ৰাইজ ওলাই আহিছে। কি ক'বা আজি এই মুহূৰ্তত ৰাইজ ওলাই আহিছে? হয়, আমাৰ চেমিন আখতাৰাক আমি ৰাইজৰ ফালৰ পৰা আমি উঠাই দিছোঁ। গতিকে চেমিন আখতাৰা আমাৰ উপযুক্ত মানে হেৰি বুলি ভাবিছোঁ। আমি উন্নতি কৰিব পাৰিম। গতিকে আমাৰ ইয়াতে যিখিনি ৰাইজ ওলাই আছে ইয়াতে কিন্তু আমাৰ কোনো হায়াৰ নাই। আমাৰ যিখিনি আছে সম্পূৰ্ণ ৰাইজ আছে, আমাৰ সম্পূৰ্ণ ৰাইজে সহযোগ কৰিছে আমাক। আমি কিন্তু কোনো এটা হায়াৰ নাই, প্ৰতিটো ভোটাৰ ৰাইজ আহিছে ইয়াতে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে এই ৱাৰ্ডৰ পৰা 4গৰাকী প্ৰাৰ্থী এইবাৰ ৰাইজে নিৰ্বাচিত কৰি ওলাইছে আৰু 4গৰাকীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। অহা 11 মে'ত নিৰ্বাচনৰ যি ফলাফল হ'ব সেই হাঁহি মাৰিব বুলি চেমিন আখতাৰা আশাবাদী। আমি আশা কৰিছোঁ আৰু আমাৰ এটা বিশ্বাস আছে, আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। আমাৰ ৰাইজে যিহেতুকে আমাক সহযোগ কৰি তুলি দিছে, আমি সেইকাৰণে আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আমি ৰাইজক এৰি দিছোঁ। আমাৰ ৰাইজে যদি জয় কৰে আমি ৰাইজৰ কাম কৰিম বুলি আমাৰ এটা আশা আছে আৰু। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে পুৱাৰে পৰাই দেখা পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে, বিভিন্ন প্ৰান্তৰ পঞ্চায়তসমূহত গাঁৱে ভূঞে দেখা পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক ওলাই আহিছে গাঁৱে ভূঞে আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে যুৱ প্ৰজন্ম এইবাৰ ওলাই আহিছে, কি ক'ব? নমস্কাৰ, পোনপ্ৰথমে মই আমাৰ প্ৰাৰ্থী মিছ চেমিমা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। আমাৰ ৭২ নং শ্বহীদ নগেন ডেকা পঞ্চায়তৰ এইবাৰ আমাৰ নদিয়া ৱাৰ্ডৰ প্ৰাৰ্থী মিছ চেমিমাৰা আমি ৰাইজে উঠাই দিছোঁ। তেখেত আমাৰ উপযুক্ত প্ৰাৰ্থী বুলি আমি বিবেচনা কৰিছোঁ। তেখেত আমাৰ জয়ী হ'লে আমাৰ গাঁৱৰ বহুখিনি আমাৰ উন্নয়ন হ'ব। তাৰপিছত তেখেত শিক্ষিত হয়। তাৰপিছত আমি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। আজি তেখেতৰ কাৰণে ওলাই আহিছোঁ। তেখেতৰ জয় আমাৰ জয়। কেনেকুৱা ধৰণৰ সমস্যা আছে অঞ্চলটোত? আমাৰ একচুৱেলি আমি বহুত পিছপৰি আছোঁ। আমাৰ বিশেষকৈ আমাৰ ৰাস্তা ঘাটবিলাকৰ ক্ষেত্ৰত আমাৰ নলা আমাৰ এটা প্ৰয়োজন। আমাৰ দুখন গাঁও খুবেই আমি দুখীয়া হৈ আছোঁ। আমাৰ ৰাইজৰ বহুত সমস্যা, তাৰ ভিতৰত আমাৰ নলা এটা আমাৰ খুব প্ৰয়োজন। আমাৰ কবৰস্থানখনৰ আমাৰ যোৱাৰ এটা ৰাস্তা লাগে। আমাৰ বাৰিষা হ'লে আমাৰ যিটো যোৱাত বহুত অসুবিধা হয়, সেইটো আমি তেখেতক আমি অৱগত কৰিছোঁ। যাতে তেখেত শুভেচ্ছা জনাইছোঁ, তেখেত জয় নিশ্চিতভাৱে জয় হ'ব আৰু তেখেতে জয় হ'লে আমাৰ যিখিনি আমাৰ অসুবিধা আছে সেইখিনি আমাৰ সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে যুৱ প্ৰজন্মই বহু এটা গুৰুত্বপূৰ্ণ
উত্থাপন কৰিছে, অভিযোগ উত্থাপন কৰিছে, যিহেতুকে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এই প্ৰান্তত। আৰু যিহেতুকে ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত বিভিন্ন সমস্যা সমাধান হ'ব বুলি পৰৱৰ্তী সময়ত আশাবাদী এই যুৱ প্ৰজন্ম। আৰু যিহেতুকে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ, নিৰ্বাচনী প্ৰচাৰ যিহেতুকে তুংগত উঠিছে হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন পঞ্চায়তসমূহত। আৰু পুৱাৰ পৰাই এনেদৰে পৰিৱেশ তুংগত হৈ উঠিছে, গৰম বতাহ, যি নিৰ্বাচনী গৰম বতাহ তুংগত হৈ উঠিছে। আমি পুৱাৰ এই পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ হাজোৰ এই ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্ট 24।